নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিজৰ নামখন নতুন ভোটাৰ লিষ্টত কেনেকৈ চাব পাৰিব। তো আপোনাৰ নামখন যদি 2025 চনৰ নতুন ভোটাৰ লিষ্টত চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত ইয়াতে লিখিব আসাম ভোটাৰ লিষ্ট 2025। তো লিখি পেলাই সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে লিখা চাব পাৰিব PDF ইলেক্টৰ ৰোলছ। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। তো অফিচিয়েল ৱেবছাইটটো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব PDF ইলেক্টৰ ৰোলছ ফৰ দ্য ইয়াৰ অফ 2024 এণ্ড 2025। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে লিখা চাব পাৰিব ষ্টেট। তো তাৰ পিছত দ্বিতীয় নম্বৰ লিখা চাব পাৰিব ডিষ্ট্ৰিক্ট। তো ডিষ্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। তো আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো সিলেক্ট কৰাৰ পিছত তাৰ তলৰ অপশ্যনত ক্লিক কৰি এছেম্বলি কনষ্টিটুৱেঞ্চি অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ইয়াতে আপোনালোকে নিজৰ এছেম্বলিৰ নামখন সাৰ্চ কৰি পেলাই নিজৰ এছেম্বলিৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। তো আপোনালোকে নিজৰ এছেম্বলিৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত তলত সিলেক্ট লেংগুৱেজ যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি এছামিজ যে লিখা আছে ইয়াতে সিলেক্ট কৰিব। তাৰ পিছত চাব পাৰিব কেপচা। তো কেপচা কেইটা কেপচাৰ ঘৰত বহাই স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। তলত অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব পাৰ ডিটেইলছ। তো ইয়াতে আপোনালোকে নিজৰ সমষ্টিৰ আণ্ডাৰত থকা গোটেইকেইখন ভোট কেন্দ্ৰৰ নাম চাব পাৰিব। তাৰপিছত ৰাইট চাইডে লিখা চাব পাৰিব ড্ৰাফ্ট ৰোল 2025। তাৰপিছত লিখা চাব পাৰিব ফাইনেল ৰোল 2025। তো ফাইনেল ৰোল 2025 যে লিখা আছে আপোনালোকৰ নিজৰ ভোট কেন্দ্ৰৰ এগেইনষ্টত ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ মোবাইলত এনেকুৱাকৈ 2025 চনৰ নতুন ভোটাৰ তালিকাখন ডাউনলোড হৈ যাব। তো ডাউনলোড হোৱাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামখন বিচাৰি চাই ল'ব। তেনেকুৱাকৈ আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি 2025 চনৰ নতুন ভোটাৰ তালিকাখন চাব পাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।